আছিল দুৰ্দান্ত দৈত্য হিৰণ্যকশিপু। দেৱদ্ৰোহী বিষ্ণুদ্ৰোহী জগতৰে ৰিপু। পুত্ৰৰ স্বভাৱ দেখি দৈত্যৰাজে গুৰুৰ গৃহে পঠাইল। বামানয় শাস্ত্ৰ পঢ়াইবাক লাগি সন্নামৰ প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি। হৰিৰ চৰণে যাচে ভক্তিৰ অঞ্জলি। হে ৰাম ৰাম। প্রহ্লাদক বেৰি হৰি গুণ
মন্দামৰকৈ বোলে শুনা দৈত্যৰ প্ৰধান প্ৰহ্লাদে নলয় বামানয় শাস্ত্ৰ জ্ঞান এৰাম বিষ্ণুৰ চৰণে নিমৰ্জিল মন চিত্ত বিহিত ব্যৱস্থা ৰাজা কৰা নানা শাস্তি শিৰ পাতি লৈলন্ত প্ৰহ্লাদে নহলে কুকে ক্ষতি হৰিৰ প্ৰসাদে খেল আদি কৰি অইনু অস্ত্ৰ যত ভাগি ছিগি গৈল লাগি প্ৰহ্লাদৰ দেহত বিহীন হইল সৰ্প হস্তিৰ ভাগে দাঁত অগ্নি অনুমালে লাগি প্ৰহ্লাদৰ গাত পাণ্ডৱ কৃষ্ণ অনন্তৰে প্ৰহ্লাদক সোধে দৈত্যেশ্বৰে কোনে ৰাখি আছে তোক কহি সত্তৰে প্ৰহ্লাদে বোলয় বাণী পিতৃৰ মুখ চাই হৰি বিনে সংকটে ৰাখন্তা কোনো নাই এৰাম হোৱা চোৱা পিতা তুমি নয়ন জুৰাই স্ফটিকৰ স্তম্ভে আছে জগত মুষ্টিৰ প্ৰহাৰে দৈত্যই স্তম্ভক ভাঙিলে নৰসিংহ ৰূপ তোমাৰ হঠাতে দেখিলে ৰাম ৰাম মুষ্টিৰ প্ৰহাৰে